নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ প্ৰিভিয়াস ইয়াৰৰ কিছু কোৱেশ্চন আমি ডিসকাস কৰিম আৰু আজিৰ এই ভিডিঅ'ত আমি জেনেৰেল নলেজৰ ওপৰত কেনেধৰণৰ কোৱেশ্চনছ আহিছিল 2019 বৰ্ষত সেই কোৱেশ্চন বিলাক আমি আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো ৰিজনিংৰ যেকেটা কোৱেশ্চন আছিল 2019ৰ সেই কোৱেশ্চন কেইটা আমি আলোচনা কৰিছো তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ' মোৰ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি So প্ৰথম কোৱেশ্চনটো হৈছে the state with most number of tiger reserves in India is এই প্ৰশ্নটো সুধিছে যে তলৰ কোনখন ৰাজ্যত ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সকলোতকৈ বেছি টাইগাৰ ৰিজাৰ্ভছ আছে উত্তৰাখণ্ড কৰ্ণাটক উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি মধ্য প্ৰদেশ গতিকে মধ্য প্ৰদেশত টোটাল 6 টাইগাৰ ৰিজাৰ্ভছ আছে আৰু ইয়াৰ টোটাল যেটো টাইগাৰৰ সংখ্যা পপুলেশ্যন এটো হৈছে 526 এটা ইছু কোৱেশ্চন নম্বৰ 2 লৈকে World Trade Organization যাক আমি WTO বুলি জানো কেতিয়াবা WTO ৰ ফুল ফৰ্ম ফুদিব পাৰে তেতিয়া হ'ব World Trade Organization তো এই অৰ্গানাইজেশনটোৰ যে ফাংচন ইয়াৰ কাম কি সেই বিষয়ত সুধিছে অপচন দিয়া হৈছে promotes free trade has become associated with globalization C কৈছে both A and B আৰু D কৈছে only A so ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ C both A and B যে World Trade Organization free trade ৰ বিষয়ে প্ৰমোট কৰে প্ৰচাৰ কৰে তাৰ উপৰিও has become associated with globalizationৰ ক্ষেত্ৰতো এই জড়িত হৈ থাকে গতিকে দুটা ইয়াৰ ফাংচন হয় A আৰু B গতিকে আনসাৰ হ'ব অপচন নম্বৰ C তো ইয়াৰ পৰা আৰু কিছু কোৱেশ্চন হ'ব পাৰে যেনে WTO ৰ হেডকোৱাৰ্টাৰৰ বিষয়ে সুধিব পাৰে তো হেডকোৱাৰ্টাৰ হৈছে জেনেভা সুইজাৰলেণ্ডত তাৰ উপৰিও কেতিয়া ইয়াক এস্টাবলিশ কৰা হৈছিল WTO প্ৰতিষ্ঠা কৰা হৈছিল হেতু সুধিব পাৰে তো 1995 ৰ 1 জানুৱাৰীত এস্টাবলিশ কৰা হৈছিল আৰু ইয়াৰ বৰ্তমান কিমান মেম্বাৰ আছে সদস্য আছে WTO ৰ হেতু সুধিব পাৰে 164 মেম্বাৰ ষ্টেটস আছে WTO ৰ তো এইখিনি আপোনালোকে জানি ল'ব এটা ইছু কোৱেশ্চন নম্বৰ 3 লৈকে India was the runners up in the cricket world cup held in তো এই প্ৰশ্নটো সুধিছে যে কিমান চনৰ ক্ৰিকেট ওয়াৰ্ল্ড কাপত ইন্ডিয়া রানার্স আপ আছিল রানার্স আপ মানে ফাইনাল খেলিছিল কিন্তু ফাইনালত বিজয় লাভ কৰা নাছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ C হ'ব 2003 এটা ইছু কোৱেশ্চন নম্বৰ 4 লৈকে the third longest river in the world with a name meaning long river flows entirely within one country which is that river so প্ৰশ্নটো সুধিছে যে বিশ্বৰ তৃতীয় দীৰ্ঘতম নদী আৰু সেই নদীখনৰ যেটো নাম তাৰ অৰ্থ এটা আছে অৰ্থটো হৈছে লং ৰিভাৰ মানে দীঘল নদী সেই নদীখনৰ নাম কি হেতু হল প্ৰশ্ন আৰু এই নদীখন এখন কান্ট্ৰিৰ মাজেৰে বৈ গৈছে গতিকে সেই নদীখনৰ নাম কি অপচনত আছে লীনা গংগা নীল আৰু ইয়াংচি তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ইয়াংচি নদী তো ইয়াংচি শব্দটোৰ অৰ্থ হৈছে লং ৰিভাৰ আৰু এই নদীখন আছে চাইনাত আছে এটা ইছু কোৱেশ্চন নম্বৰ 5 লৈকে the Rigveda contains so Rigvedot কি অন্তৰ্ভুক্ত হৈ আছে rituals to be adopted by people hymns in honor of gods yagnas to be performed and history of the Vedic period তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি hymns in honors of gods যে ভগৱানৰ কিছু স্তুতি গীত বুলি আমি ক'ব পাৰো বা ভগৱানৰ প্ৰশংসাৰ কিছু আমি শ্লোক বুলি ক'ব পাৰো গতিকে তেনে ধৰণৰ hymns অন্তৰ্ভুক্ত হৈ আছে ঋগবেদত তো ইয়াৰ উপৰ আৰু এটা কোৱেশ্চন আহি থাকে এক্সামত যে ঋগবেদত কিমানটা hymns আছে তেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে তো উত্তৰটো হ'ব 1028 hymns আছে অন্তৰ্ভুক্ত হৈ আছে ঋগবেদত এটা ইছু কোৱেশ্চন নম্বৰ 6 লৈকে who among the following was not a governor of the Reserve Bank of India ইয়াতে সুধিছে যে তলত উল্লেখ কৰা ব্যক্তি কেইজনৰ ভিতৰত কোনজন ব্যক্তি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ নাছিলে ডক্টৰ মনমোহন সিং মিস্টাৰ অৰুণ জেটলি ডক্টৰ ৰঘুৰাম ৰাজন আৰু ডক্টৰ উৰ্জিত পেটেল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি মিস্টাৰ অৰুণ জেটলি তো অৰুণ জেটলি গভৰ্ণৰ নাছিলে ৰিজাৰ্ভ বেংকৰ বাকি গটেকেইজনে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিলে এটা ইছু কোৱেশ্চন নম্বৰ 7 লৈকে who was the Mughal emperor when the East India Company received the charter for their trade in eastern waters
যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰিচিভ কৰিছিলে চাৰ্টাৰ ৰিচিভ কৰিছিলে ইষ্টাৰ্ণ ৱাটাৰত তেওঁলোকে ট্ৰেড কৰাৰ বাবে বাণিজ্য কৰাৰ বাবে যেতিয়া চাৰ্টাৰ তেওঁলোকে লাভ কৰিছিল সেই সময়ত মোগলৰ এম্পায়াৰ বা মোগলৰ ৰজা কোন আছিল আকবৰ শাহজাহান জাহাংগীৰ আৰু ঔৰংজেব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ আকবৰ এটা আছে কোৱেশ্চন নম্বৰ 8 লৈকে দা পেইন্টিংস অফ অজন্তা ডেপিক্ট ষ্টৰিজ অফ দা যে অজন্তা গুহাৰ কথা আমি জানো সকলে তো অজন্তা গুহাত বিভিন্ন ধৰণৰ পেইন্টিং তাত অংকন কৰা আছে আৰু সেই পেইন্টিং বিলাকৰ মাজত কিছু ষ্টৰি তাত সোমাই আছে প্ৰতিটো ষ্টৰিৰ এটা অৰ্থ আছে গতিকে যিবিলাক ষ্টৰিৰ ওপৰত বেছ কৰি এই পেইন্টিং বিলাক বনোৱা হৈছে অজন্তা গুহাত সেই ষ্টৰি বিলাক কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে পঞ্চতন্ত্ৰ মহাভাৰত জাতকাস আৰু ৰামায়ণ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি জাতকাস গতিকে জাতকাত বুদ্ধ ধৰ্মৰ কথা তাত উল্লেখ কৰা আছে বুদ্ধৰ জীৱনৰ কথা তাত কিছু উল্লেখ কৰা আছে গতিকে তাত আমি বুদ্ধিজিমৰ কথা আমি পাম সো বুদ্ধৰ জন্মৰ কথা আমি তাত পাম আৰু সেই বুদ্ধদেৱৰ ষ্টৰি বিলাকে তাত অংকন কৰা হৈছিল ছবিৰ জৰিয়তে সেই ষ্টৰি বিলাক বুজাব বিচৰা হৈছিল অজন্তা গুহাত এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে মোগল কালচাৰ গ্ৰেটলি ইনফ্লুয়েন্সড ইণ্ডিয়ান আৰ্কিটেকচাৰ স্কাল্পচাৰ পেইন্টিং ডান্স সো মোগলৰ যি কালচাৰ আছিল সেই মোগলৰ কালচাৰে আমাৰ ইণ্ডিয়াৰ কোনটো ক্ষেত্ৰত ইনফ্লুয়েন্স কৰিছে প্ৰভাৱিত কৰিছে তো ইয়াৰ উত্তৰ ডেফিনেটলি কি হ'ব অপচন নম্বৰ এ হ'ব আৰ্কিটেকচাৰ গতিকে ইণ্ডিয়ান যিবিলাক আৰ্কিটেকচাৰ আছিল এইবিলাক বেছিভাগ ইনফ্লুয়েন্স হৈছিল মোগল কালচাৰৰ পৰা কাৰণ যিবিলাক গেট হওক বিভিন্ন ধৰণৰ বিল্ডিংছ বিলাক ইয়াৰ ওপৰত মঠ মন্দিৰ এইবিলাক নিৰ্মাণৰ যি আৰ্কিটেকচাৰ আছিল সেইবিলাকৰ পৰা যথেষ্ট ইনফ্লুয়েন্স হৈছিল গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ আৰ্কিটেকচাৰ এটা আছে কোৱেশ্চন নম্বৰ 10 লৈকে এট দ্য টাইম অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স 2/3 অফ মেনুফেকচাৰিং এণ্ড দ্য এমপ্লয়মেণ্ট কেম ফ্ৰম দ্য ফলোয়িং ইণ্ডাষ্ট্ৰিজ সো এই প্ৰশ্নটো সুধিছে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ছোৱাত ভাৰতবৰ্ষত যিবিলাক উৎপাদন হৈছিল মেনুফেকচাৰ হৈছিল বা যিবিলাক এমপ্লয়মেণ্ট আছিল তাৰ 2/3 কোনটো ইণ্ডাষ্ট্ৰিৰ পৰা আহিছিল হেতু হল প্ৰশ্ন টেক্সটাইল এণ্ড টিৰ পৰা আহিছিল টি এণ্ড কফিৰ পৰা আহিছিল জুট এণ্ড টিৰ পৰা আহিছিল নে জুট এণ্ড টেক্সটাইলৰ পৰা আহিছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি জুট এণ্ড টেক্সটাইলছ যে মৰাপাট আৰু টেক্সটাইল এইবিলাক ইণ্ডাষ্ট্ৰিৰ পৰা বেছিভাগ মেনুফেকচাৰিং হৈছিল ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ছোৱাত এটা আছে কোৱেশ্চন নম্বৰ 11 লৈ ক্লৰফ্ল'ৰকাৰ্বন বা CFC আৰ অৰ্গেনিক কম্পাউণ্ডছ দ্যাট কন্টেইনছ যে CFC এটা অৰ্গেনিক কম্পাউণ্ড হয় ইয়াৰ তলত উল্লেখ কৰা কোনবিলাক অন্তৰ্ভুক্ত হৈ থাকে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ অনলি কাৰ্বন ফ্লৰাইন এণ্ড ক্লৰাইন গতিকে কাৰ্বন ফ্লৰাইন আৰু ক্লৰাইনৰ এটা কম্পাউণ্ড হয় অৰ্গেনিক কম্পাউণ্ড হয় CFC এটা আছে কোৱেশ্চন নম্বৰ 12 লৈকে কমাৰ্চিয়েল বেংকছ ফাইনেন্স ৰুৰেল ক্ৰেডিট ডাইৰেক্টলি এণ্ড থ্ৰু তো ইয়াতে সুধিছে যে যিবিলাক আমাৰ কমাৰ্চিয়েল বেংক আছে এই কমাৰ্চিয়েল বেংক বিলাকে ৰুৰেল ক্ৰেডিট যেতিয়া ফাইনেন্স কৰিব তেতিয়া ডাইৰেক্টলি বা থ্ৰু কোন বেংকৰ জৰিয়তে কৰে নাবাৰ্ড ৰুৰেল বেংক কোঅপাৰেটিভ সোসাইটিজ এণ্ড ষ্টেট গভৰ্ণমেণ্ট গতিকে যেটো ৰুৰেল ক্ৰেডিটৰ কথা কৈছে গতিকে ৰুৰেল বেংকৰ জৰিয়তে ফাইনেন্স কৰে গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি এটা আছে কোৱেশ্চন নম্বৰ 13 লৈকে দ্য কনসেপ্ট অফ জইন্ট সেক্টৰ ইমপ্লাইজ কোঅপাৰেশ্যন বিটুইন যেটা সুধিছে যেতিয়া জইন্ট সেক্টৰৰ কথা ক'ব জইন্ট সেক্টৰৰ তলত উল্লেখ কৰা কোন দুটা অন্তৰ্ভুক্ত হৈ থাকে তো উত্তৰ হ'ব অপচন নম্বৰ এ পাব্লিক সেক্টৰ এণ্ড প্ৰাইভেট সেক্টৰ ইণ্ডাষ্ট্ৰিজ গতিকে চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ড এই দুটাক একলগ কৰিলে জইন্ট সেক্টৰ বুলি আমি কওঁ গতিকে জইন্ট সেক্টৰ বুলি কোৱাৰ লগে লগে পাব্লিক সেক্টৰো থাকিব প্ৰাইভেট সেক্টৰো থাকিব এটা আছে কোৱেশ্চন নম্বৰ 14 লৈকে হোৱাট আৰ ক্লাউডছ যে ক্লাউড মানে কি তো একুমুলেটেড ষ্ট্ৰীম কনডেন্সড মইশ্চাৰ ফলিং ৰেইন আৰু একুমুলেটেড এণ্ড কনডেন্সড নিউক্লিয়াই গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি কনডেন্সড মইশ্চাৰ অসমীয়াত ইয়াক ঘনীভূত আৰ্দ্ৰতা বুলি কোৱা হ'ব সো মেঘৰ আমাৰ সৃষ্টি কেনেদৰে হয় যে পানীখিনি ভাৱ হৈ ওপৰলৈকে যায় আৰু তাত আমাৰ মেঘৰ সৃষ্টি হয় গতিকে সেই ৱাটাৰ ড্ৰপছ বিলাক কনডেন্সড হৈ বা ঘনীভূত হৈ মেঘৰ সৃষ্টি কৰে সেইভাবে ইয়াক ঘনীভূত আৰ্দ্ৰতা বুলি কোৱা হয় এটা আছে কোৱেশ্চন নম্বৰ 15 লৈকে What is the most common salt in sea water? যে sea waterত সমুদ্ৰৰ পানীত আমি salt পাওঁ তাত নিমখ আছে গতিকে তাত most common salt কি হ'ব আমি সাধাৰণতে কোনবিধ নিমখ তাত পাওঁ সোডিয়াম বাইকাৰ্বনেট সোডিয়াম কাৰ্বনেট সোডিয়াম ক্লোৰাইড এণ্ড none of the above তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি সোডিয়াম ক্লোৰাইড এটা আছে কোৱেশ্চন নম্বৰ 16 লৈকে কটন ফাইবাৰ ইজ obtained from যে কটন ফাইবাৰ আমি কোৰ পৰা পাওঁ সিড ফ্লাৱাৰ
fruit stem তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ seed আমি বীজৰ পৰা গুটিৰ পৰা কপাহৰ ফাইবাৰ বিলাক আমি পাও গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ এটা ইছু কোৱেশ্চন নম্বৰ 17 লৈকে Cancer is a deadly disease because it has the ugly potentials of so এই প্ৰশ্নটো সুধিছে যে ক্যান্সাৰ ইছু এটা ডেডলি ডিজিজ হয় আমি এইটো সকলোৱে জানো তো ইয়াৰ কাৰণটো কি হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি dissemination to vital organs so আমাৰ শৰীৰৰ যিবিলাক ইম্পৰ্টেন্ট অৰ্গানছ আছে যিবিলাক অংগ আছে সেইবিলাক ড্যামেজ কৰি পেলাই গতিকে সেইভাবে এই যথেষ্ট ডেডলি হয় এই ক্যান্সাৰ ৰোগবিধ এটা ইছু কোৱেশ্চন নম্বৰ 18 লৈকে which among the following rivers flows through a rift valley তো প্ৰশ্নটো সুধিছে যে তলৰ উল্লেখ কৰা কোনটো নদী ৰিফ্ট ভেলীৰ মাজেৰে বৈ গৈছে ৰিফ্ট ভেলী মানে গ্ৰস্ত উপত্যকাৰ মাজেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ গংগা নৰ্মদা আৰু কৃষ্ণা তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি নৰ্মদা গতিকে নৰ্মদা নদী ৰিফ্ট ভেলীৰ মাজেৰে বৈ গৈছে ইয়াৰ ওপৰত আৰু দুটা নদী আছে দামোদৰ আৰু তাপ্তি এই দুটা নদীও ৰিফ্ট ভেলীৰ মাজেৰে বৈ গৈছে গতিকে তিনিটা নদীৰ নাম মনত ৰাখিব লাগিব দামোদৰ তাপ্তি আৰু নৰ্মদা এটা ইছু কোৱেশ্চন নম্বৰ 19 লৈকে India has simultaneous election to the Lok Sabhas and Vidhan Sabhas during তো এই প্ৰশ্ন সুধিছে যে কোনটো সময়ছোৱাত ভাৰতবৰ্ষৰ যে ইলেকশ্যন লোকসভাৰ বিধানসভা একে সময়তে হৈছিল এটা সময়তে হৈছিল বৰ্তমান সময়ত আমাৰ লোকসভা ইলেকশ্যন বেলেগ এটা সময়ত হয় আৰু বিধানসভাৰ ইলেকশ্যন এটা বেলেগ সময়ত হয় কিন্তু এনেকুৱা এটা সময় আছিল যি সময়ত এটা সময়তে দুটাই ইলেকশ্যন হৈছিল গতিকে সেই সময়টোৰ কথা ইয়াত সুধিছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি 1952 টু 1967 গতিকে 1952 ৰ পৰা 1967 ৰ সময়ছোৱাত একেলগে লোকসভা আৰু বিধানসভাৰ ইলেকশ্যনছ বিলাক হৈছিল এটা ইছু কোৱেশ্চন নম্বৰ 20 লৈকে which one is not a fundamental right so তলৰ কোনটো ফান্ডামেন্টাল ৰাইটস নহয় তো আমি ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে আগত পঢ়িছো গতিকে নিশ্চয় আপোনালোকে পাৰিব ইয়াৰে শুদ্ধ যেটো উত্তৰ হ'ব অপচন নম্বৰ বি the right to strike গতিকে the right to strike এটো আমাৰ ফান্ডামেন্টাল ৰাইটস নহয় অধিকাৰ নহয় স্ট্ৰাইক কৰাৰ যেটো অধিকাৰ হেতু আমাৰ মৌলিক অধিকাৰ নহয় বাকি গটেকেইটাই ইয়াৰে মৌলিক অধিকাৰ এটা ইছু কোৱেশ্চন নম্বৰ 21 লৈকে when is world students day celebrated গতিকে বিশ্ব ছাত্ৰ দিৱস কেতিয়া পালন কৰা হয় সেপ্টেম্বৰ 5 অক্টোবৰ 15 ফেব্ৰুৱাৰী 24 আৰু নৱেম্বৰ 20 ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি অক্টোবৰ 15 গতিকে 15 অক্টোবৰ হেদিনাখন ডক্টৰ এপিজে আব্দুল কালামৰ জন্মদিন গতিকে সেই জন্মদিনটোকে বিশ্ব ছাত্ৰ দিৱস হিচাপে পালন কৰা হয় এটা ইছু কোৱেশ্চন নম্বৰ 22 লৈকে which of the following is not a condition for becoming the citizen of India যে তলত চাৰিটা কন্ডিশন দিয়া আছে ইয়াৰে কোনটো কন্ডিশন নহয় ভাৰতবৰ্ষৰ নাগৰিক হ'বলৈ citizenship by birth citizenship by acquiring property citizenship by descent citizenship by naturalization তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি citizenship by acquiring property গতিকে property কথাটো ইয়াতে নাহে যে property অনুযায়ী আমাক citizenship দিয়া নহয় গতিকে by birth আমি পাও descent হিচাপত পাও বা naturalization হিচাপত আমি পাব পাৰো কিন্তু property হিচাপত আমি নাপাও গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি এটা ইছু কোৱেশ্চন নম্বৰ 23 লৈকে the first woman chief minister of a state in India was ইয়াতে সুধিছে যে ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ সুচিতা কৃপালানী সো এটো 1963 ৰ কথা আছিল 1963 2 অক্টোবৰ তাৰিখত তেখেত চিফ মিনিষ্টাৰ হিচাপত নিৰ্বাচিত হৈছিল উত্তৰ প্ৰদেশৰ গতিকে কেতিয়াবা সুধিব পাৰে কোনখন ৰাজ্যৰ তেখেত চিফ মিনিষ্টাৰ আছিল প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী হ'ব ভাৰতবৰ্ষৰ সুচিতা কৃপালানী উত্তৰ প্ৰদেশৰ এটা ইছু কোৱেশ্চন নম্বৰ 24 লৈকে পঞ্চায়তী ৰাজ ইজ বেসড অন দ্য আইডিওলজি অফ ইয়াতে সুধিছে যে পঞ্চায়তী ৰাজ যেটো সিস্টেম এটো কিহৰ ওপৰত কি আইডিওলজিৰ ওপৰত বেস কৰি ইয়াক বনোৱা হৈছে কমিউনিটি কোঅপাৰেচন এণ্ড ডেভেলপমেন্ট পিপলছ পাৰ্টিসিপেশন ইন গভৰ্নমেন্ট ডেমোক্ৰেটিক ডিসেন্ট্ৰেলাইজেশন and cultivating political awareness in the rural masses তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি ডেমোক্ৰেটিক ডিসেন্ট্ৰেলাইজেশন তো আগত কি আছিল পঞ্চায়তী ৰাজ অহাৰ আগত সকলোবিলাক সেন্ট্ৰেলৰ হাতত থাকে সেন্ট্ৰেল গভৰ্নমেন্টৰ হাতত থাকিব গতিকে সেন্ট্ৰেল গভৰ্নমেন্টে গাঁৱে ভূঞে কি হৈ আছে তেওঁলোকে গম নাপাইছিল ক'ত কি অভাৱ আছে ক'ত কি অভিযোগ আছে এইবিলাক ইমান দূৰলৈকে ঠুকি পোৱা নাছিল সেইভাবে এক ডিসেন্ট্ৰেলাইজ কৰা হৈছে ডিসেন্ট্ৰেলাইজ কৰি গাঁওবিলাকৰ যাতে অভাৱবিলাক পূৰণ হ'ব পাৰে তাৰ বাবে পঞ্চায়তী ৰাজৰ ব্যৱস্থা কৰা হৈছিল গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি ডেমোক্ৰেটিক ডিসেন্ট্ৰেলাইজেশন
তো এইখিনিতে মই আৰু এটা কথা আপোনাক ক'ব বিচাৰিম এই কোৱেশ্চনবিলাক সো যিমানবিলাক কোৱেশ্চন আমি ডিসকাস কৰিলো ইয়াৰ বেছিভাগ কোৱেশ্চনে NCERT টেক্সটৰ পৰা দিয়া হৈছে যদি আপোনাক NCERT টেক্সট পঢ়ে তেতিয়াহলে আপোনালোকৰ বেছি লাভ হ'ব কাৰণ এই গোটেইবিলাক পঞ্চায়তী ৰাজৰ কথা হওক আমি যিমানখিনি আলোচনা কৰিলো ইয়াৰ বেছিভাগ কোৱেশ্চনে বা বেছিভাগ টপিকে NCERT টেক্সটত ইনক্লুড কৰা আছে সো এটা আছে কোৱেশ্চন নম্বৰ 25 লৈকে গুৰু নানক প্ৰিষ্ট যে গুৰু নানকে কি প্ৰচাৰ কৰিছিলে দ্য ব্ৰাদাৰহুড অফ মেন about making Sikh a militant organization, Sikhism as a religion, the unity of Sikh. তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ A, the brotherhood of men. কাৰণ গুৰু নানকে কি কৈছিলে there is one god বুলি কৈছিলে যে আমাৰ ভগৱান এজনে গতিকে আমি ধৰ্মক লৈ যি আমাৰ মাজত বিভেদ আছে সেই বিভেদটো নাইকিয়া কৰাৰ বাবে তেখেতে চেষ্টা কৰিছিলে সেইবাবে তেখেতে ব্ৰাদাৰহুড অফ মেন বা আমাৰ মানুহৰ মাজত এটা ভাতৃত্ববোধৰ ভাৱ সৃষ্টি কৰাৰ বাবে তেখেতে প্ৰচাৰ কৰিছিলে এটা আছে কোৱেশ্চন নম্বৰ 26 লৈকে the partition of Bengal 1905 was revoked in the year যেতে খুদিছে যে যেটো পাৰ্টিশন হৈছিলে বেংগল পাৰ্টিশন যেটো হৈছিলে 1905 ৰ এটো কেতিয়া প্ৰত্যাহাৰ কৰা হৈছিলে কোনটো চনত প্ৰত্যাহাৰ কৰা হৈছিলে সো 1910 1912 1913 and none of the above তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি none of the above সো ইয়াৰ ওপৰৰ এটাও নহয় সো বেংগল পাৰ্টিশন প্ৰত্যাহাৰ কৰা হৈছিলে 1911 চনত এটা আছে কোৱেশ্চন নম্বৰ 27 লৈকে who among the following did not receive the Gyanpith award সো তলত উল্লেখ কৰা ব্যক্তিসকলৰ ভিতৰত কোন গৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই মামনি ৰয়ছম গোস্বামী অমিতাভ ঘোষ ভবেন্দ্ৰনাথ শইকীয়া and all the above তো ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ সি ভবেন্দ্ৰনাথ শইকীয়া তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰা নাই এটা আছে কোৱেশ্চন নম্বৰ 28 লৈকে what can be the maximum gap between the two parliamentary sessions so এই কোৱেশ্চনটো আমি আগৰ এটা ভিডিওত আলোচনা কৰিছিলে যে দুটা পাৰ্লিয়ামেন্টাৰী সেশনৰ মাজত কিমান গ্যাপ হ'ব পাৰে তো 1 year 6 months 3 months and not specified তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 6 months গতিকে 6 মাহৰ বেছি হ'ব নোৱাৰিব এটা সেশনৰ অন্তত 6 মাহলৈকে ৰখিব পাৰিব গ্যাপ হ'ব পাৰে কিন্তু 6 মাহৰ পিছত নেক্সট যেটো সেশন এটো কৰিব লাগিব এটা আছে কোৱেশ্চন নম্বৰ 29 লৈকে the book not authored by Amitav Ghosh is যে তলত চাৰিখন বুকৰ নাম লিখা আছে কিতাপৰ নাম লিখা আছে গতিকে ইয়াৰে কোনখন কিতাপ অমিতাভ ঘোষে লিখা নাই তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ফ্লাড অফ ফ্লাৱাৰ বাকি গ্লাছ অফ পেলেস সি অফ পপিস এণ্ড দ্য শ্যাডো লাইনছ এই তিনিওখনে অমিতাভ ঘোষৰ দ্বাৰা লিখা হৈছিল এটা আইছো আজিৰ ভিডিওৰ শেষৰটি প্ৰশ্ন আৰু জিকে সেকশনৰ এটো শেষৰটি কোৱেশ্চন আছিল যেটো 30 কোৱেশ্চন থাকিব জিকেত তো ইয়াতে সুধিছিলে the total seats won by the NDA in the 2019 general elections in India is so eto current affairs er question asile jeto question paper khon 2019 er asile gotike 2019 er eto current affairs er question dia hoisile aru yate hudisile je 2019 je general election hoisile tat NDA kiman khon akhon labh korisile 303 351 354 to yar uttor tu asil option number D none of the above je upor etao nohoy তেওঁলোকে লাভ কৰিছিলে 353 সিটস লাভ কৰিছিলে সো আজিৰ এই ভিডিওটিত আমি 2019 বৰ্ষৰ গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ কোৱেশ্চন পেপাৰ আমি জেনাৰেল নলেজ যেটো সেকশন এটো আমি ডিসকাস কৰিলো যেটো আমি এই কোৱেশ্চন পেপাৰ খনৰে ৰিজনিং সেকশনটো আগত ভিডিওত আমি আলোচনা কৰিছে আৰু নেক্সট ভিডিওত আমি ইংলিশ সেকশনটো ডিসকাস কৰিম তো যদি ভিডিওটি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো see you in the next one Thank you.